Question number 2 to দিয়া আছে তলৰ বিভাজনৰ মধ্যমা যদি 28.5 এতিয়া আমাৰ মধ্যমাৰ মান দিয়া আছে 28.5 তেন্তে x আৰু y ৰ মান উলিয়াব লাগে মধ্যমাৰ মানটো দি প্লাই কৈছে যে তোমালোকে x আৰু y ৰ মানটো উলাই লোৱা এতিয়া এখন চোৱা তালিকা দিয়া আছে সেম আগৰ নিচিনা শ্ৰেণী অন্তৰাল দিয়া আছে আৰু বাৰম্বাৰতা দিয়া আছে class interval and frequency and we find the value of x and y আমি x আৰু y মান উলিয়াব লাগে সেম আগৰ নিচিনা লিখিম question number 2 প্ৰথমত লিখিলাম given যেহেতু আমাৰ x আৰু y মান উলাবলৈ কৈছে সো বাৰম্বাৰতাৰ মানখিনি দিয়া আছে 5x 20 15y 5 টোটাল দিয়া আছে 60 দিয়া আছে এতিয়া আমি গুটেখিনি আকৌ যোগ কৰি লম কি দিয়া আছে 5 প্লাস বারম্বারতার মানখিনি যোগ করি 5 প্লাস x প্লাস 20 প্লাস 15 প্লাস y প্লাস 5 ইকুয়াল তোমালোকে সব মোট দিয়া আছে 60 ইয়া 60 হ'ব এটা এখানে সব যোগ কৰিম কিমান হ'ব 20 ৰ লগত 5 যোগ কৰিম 25 25 ৰ লগত 15 যোগ কৰিম 40 40 ৰ লগত 5 যোগ কৰিম 45 plus x of type x plus y equal 60 okay এতিয়া আমি লিখিম x plus y equal 60 plus or 45 হেফালে গলে minus or 45 তাৰ মানে x plus y equal 60 ৰ পৰা 45 বিয়োগ কৰিম কিমান হ'ব 15 এটো ইকুৱেশ্যন নাম্বাৰ 1 sorry equation number 1 নহয় এতিয়া আমি ইয়াৰ পৰা y মান টো উলাই লম y equal কি হ'ব 15 plus or x হেফালে গলে minus or x equation number 1 এতিয়া y মান টো উলাইছো 15 minus x এতিয়া আমি তালিকাখন বনাই লম ক্লাস ইন্টারভেল পিছত কি আহিব ফ্রিকোয়েন্সি কমিউলেটিভ ফ্রিকোয়েন্সি সঞ্চয় বাৰম্বাৰতা এই ক্লাস ইন্টারভেলৰ মানখিনি দিয়া আছে সোয়া 0 ৰ পৰা 10 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 40 ৰ পৰা 50 50 ৰ পৰা 60 30 40 40 ৰ পৰা 50 50 ৰ পৰা 60 আকৌ f ৰ মানখিনি সোয়া f ৰ মানখিনি দিয়া আছে 5 x 20 15 y আৰু ফাইনালি দিয়া আছে 5 ঠিক আছে এতিয়া আমি cf ৰ মানখিনি উলাম সঞ্চয় বাৰম্বাৰতা জমা সঞ্চয় বাৰম্বাৰতা মানে মই কৈছিলো জমা প্লাস কৰিম প্ৰথমটো দিয়া আছে 5 ইয়াত 5 বহিব পিছত কি আছে কোৱাচোন 5 ৰ লগত আমি x যোগ কৰিম প্লাস কৰিলে হ'ব 5 plus x 5x নহব 5 plus কি হ'ব 5 ৰ লগত x যোগ কৰিম 5 plus x আকৌ 5 ৰ লগত 20 যোগ কৰিম 20 plus 5 হ'ব 25 plus লগত কি হ'ব x 25 ৰ লগত 15 যোগ কৰিম পাছে পাছে 10 2 1 3 1 4 40 plus x 40 plus x আকৌ 40 plus x ৰ লগত y যোগ কৰিম তাৰ মানে y ৰ মানটো যোগ কৰিম y ৰ মানটো কি আছে 15 minus x তাৰ মানে 40 plus x ৰ লগত আমি কি যোগ কৰিব লাগে y যোগ কৰিব লাগে তে y ৰ মান কিমান 15 minus x y যোগ কৰা মানে কি y ৰ মান যোগ কৰা তে y ৰ মান 15 minus x plus or x minus or x কি হ'ব কেনসেল থাকিব 40 plus 40 plus 15 কিমান হ'ব 55 আকৌ 55 ৰ লগত 5 যোগ কৰিম এটো হ'ব 60 ঠিক আছে এতিয়া আমি এখিনি f ৰ মানখিনি আমাক কৈছে টোটাল দিয়া আছিল মোট বাৰম্বাৰতা দিয়া আছে 60 এটো যোগ কৰিলে আকৌ 60 নহব কাৰণ আমি x আৰু y ৰ মানটো উলিয়াব লাগে তে n ৰ মান কি হ'ব n ৰ মান হ'ব 60 n ৰ মান ওলাইছে 60 ঠিক আছে
এইখিনি লিখি লোৱা। এতিয়া তোমালোকে চোৱা, এতিয়া আমি লিখিম হেয়াৰ এফৰ মান। এফ মানে কি আছিলে? এফ মান আছিলে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা। মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা কোনটো হয়? মধ্যমা শ্ৰেণীৰ আটাইতকৈ ডাঙৰ মানটো মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা হয়। ইয়াত তোমালোকে চোৱা, ইয়াৰ ডাঙৰ মানটো কি আছে? 20 আছে। এই 20টো হ'ব এফৰ মান। এফৰ মান হ'ব 20। এতিয়া আহিব CF। CF মানে হৈছে মধ্যমা শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতাৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা। এইটো মধ্যমা শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতা কিমান দিয়া আছিলে? 25 প্লাছ x। তাৰ আগৰ শ্ৰেণী কিমান? 5 প্লাছ x। এই 5 প্লাছ x টো হ'ব মধ্যমা শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতাৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতা। তাৰ মানে CF ৰ মান হ'ব 5 প্লাছ x। 5 প্লাছ x। এতিয়া আহিব L ৰ মান। L মানে মধ্যমা শ্ৰেণীৰ শ্ৰেণী অন্তৰালৰ নিম্ন সীমা, লয়াৰ লিমিট। এইটো নিম্ন সীমা। নিম্ন সীমা কিমান হ'ব? 20। এতিয়া আহিব H। H মানে হাইট। 20 ৰ পৰা 30 কিমান ডিফাৰেন্স? 10। এই H ৰ মান হ'ব 10। এতিয়া আহিব n/2। n/2 মানে n ৰ আধা। n ৰ আধা। তে n ৰ মান কি আছিলে? 60। তে আধা কৰিম হাফ। হাফ 30 হ'ব। n/2 ৰ মান হ'ব 30। ঠিক আছে? এতিয়া আমি ফৰ্মুলা ইউজ কৰিম। মধ্যমাৰ ফৰ্মুলা। মধ্যমাৰ ফৰ্মুলাটো কি আছিলে? যে মধ্যমা ইকুৱেল L প্লাছ n/2 মাইনাছ CF/F ইনটু H। এইটো মধ্যমাৰ ফৰ্মুলা। আমাৰ মধ্যমাৰ মান দিয়া আছে, কিতাপত দিয়া আছে 28.5। এইটো মধ্যমাৰ মান। ইয়াত আমি বহাই দিম। এই মানটো বহাই দিম 28.5। এইটো আছিলে আমাৰ মধ্যমাৰ মান। L ৰ মান কিমান? 20 প্লাছ n/2। n/2 ৰ মান কিমান? এইটো সেকেন্ড ব্ৰেকেট দি দিওঁ। n/2 ৰ মান কিমান? 30 মাইনাছ CF ৰ মান কিমান? 5 প্লাছ x। এইটো আমি ব্ৰেকেটত সোমাব লাগিব। এইটো CF ৰ মান লিখিছো 5 প্লাছ x। আকৌ F ৰ মান কিমান? F ৰ মান 20 ইনটু H ৰ মান কিমান? H ৰ মান 10। ঠিক আছে? চোৱা 28.5 প্লাছৰ 20 আছে, এফালে আহিলে হ'ব মাইনাছৰ 20 ইকুৱেল, ইয়াত থাকিব কিমান? 30 মাইনাছ 5 মাইনাছ এ প্লাছ এ মাইনাছ এক্স, তলত আহিব 2। তলত কি আহিব? 2। পিছত চোৱা 28.5 ৰ পৰা 20 বাদ দিম। 28.5 ৰ পৰা যদি 20 বাদ দিওঁ, থাকিব 8.5 ইকুৱেল, ইয়াত থাকিব কিমান? 30 ৰ পৰা 5 বাদ দিম। 30 ৰ পৰা 5 গ'লে 25। ইয়াত আহিব 25 মাইনাছ এক্স, তলত কি আহিব? 2। ইয়াত একো নাই মানে 1। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম। 25 এগুণ 25 মাইনাছ x এগুণ x ইকুৱেল 8.5 ৰ লগত 2 পূৰণ কৰিম। ইয়াত চোৱা পূৰণ কৰি আছো। 8.5 ৰ লগত 2। 5 দুগুণ 10, থাকিব 2 1। 8 দুগুণ 16 আৰু 1 কিমান হ'ব? 17। দশমিক 1 গড়। শূন্য কেঞ্চেল হ'ব। কিমান ওলাইছে? 17। ইয়াত আহিব 17। ঠিক আছে? 25 প্লাছৰ 17 আহিলে কি হ'ব? মাইনাছৰ 17 ইকুৱেল মাইনাছৰ x, সেইফালে গ'লে হ'ব প্লাছৰ x। এতিয়া আমি 25 ৰ পৰা 17 বাদ দিম। থাকিব কিমান? 8। ইয়াত থাকিব 8 ইকুৱেল x। তাৰ মানে এতেকে x ৰ মান 8। x ৰ মান কি ওলাইছে? 8। এতিয়া আমাৰ x ৰ মানটো ওলাই গৈছে।
এতিয়া আমাৰ y ৰ মান লাগে ইকুৱেশ্যন নাম্বাৰ 1 কি পাইছিলো ইকুৱেশ্যন নাম্বাৰ 1 ইমপ্লাইজ y ইকুৱেল 15 minus x 15 minus x চোৱা 15 minus x ৰ মান কিমান x ৰ মান 8 আমি ইয়াত 8 বহাই দিম 15 ৰ পৰা 8 গলে কিমান 7 এতিয়া আমি পাইছো তোমালোকে চোৱা যে x ৰ মান 8 আৰু y ৰ মান 7 ঠিক আছে এটো লিখি লোৱা থ্যাংক ইউ